বিসমিল্লাহির রহমানির রহিম। পৰম করুণাময় অসীম দয়ালু আল্লাহৰ নামত আৰম্ভ কৰিছোঁ। হামিম আইন সিন কফ كذلك يوحي إليك وإلى الذين من قبلك الله العزيز الحكيم হামিম আইন সিন কাফ। এনেদৰে আপোনাৰ আৰু আপোনাৰ পূৰ্বৱৰ্তীসকলৰ ওচৰলৈ সৰ্বশক্তিমান মহাজ্ঞানী আল্লাহে বহি পঠিয়ায়। له ما في السماوات وما في الأرض وهو العلي العظيم আসমানসমূহত আৰু জমিনত যিবোৰ আছে সকলোবোৰ তেওঁৰেই। তেওঁ সকলোৰে ওপৰত সকলোতকৈ ডাঙৰ। تكاد السماوات يتفطرن من فوقهن والملائكة يسبحون بحمد ربهم ويستغفرون لمن في الأرض ألا إن الله هو الغفور الرحيم আকাশমণ্ডলী তাৰ ওপৰৰ পৰা বিদীৰ্ণ হোৱাৰ উপক্ৰম। ফৰিস্তাসকলে তেওঁলোকৰ প্ৰভুৰ প্ৰশংসাৰে তছবিহ পাঠ কৰে আৰু পৃথিৱীবাসীৰ কাৰণে ক্ষমা প্ৰাৰ্থনা কৰি থাকে। মনত ৰাখিব, নিশ্চয় আল্লাহ তেওঁই মাৰ্জনা প্ৰিয়, পৰম দয়ালু। والذين اتخذوا من دونه أولياء الله حفيظ عليهم وما أنت عليهم بوكيل আৰু যিসকলে আল্লাহৰ পৰিৱৰ্তে আন কাৰোবাক ৰক্ষাকাৰী বনাই লয়, সিহঁতৰ সকলোৰে ওপৰত আল্লাহৰ দৃষ্টি আছে আৰু আপুনি সিহঁতৰ ওপৰত দায়িত্বশীল নহয়। وكذلك أوحينا إليك قرآنا عربيا لتنذر أم القرى ومن حولها وتنذر يوم الجمع لا ريب فيه فريق في الجنة وفريق في السعير আৰু এনেদৰেই মই আপোনাৰ ওপৰত আৰবী ভাষাৰ কোৰাণ অৱতীৰ্ণ কৰিছোঁ, যাতে আপুনি মহান নগৰী আৰু তাৰ ওচৰে পাজৰে থকা লোকসকলক সতৰ্ক কৰি দিয়ে আৰু সেই মহা সমাৱেশৰ দিন সম্পৰ্কে সতৰ্ক কৰি দিয়ে য'ত কোনো সন্দেহ নাই। সেইদিনা এটা দল বেহেষ্টত যাব আৰু আনটো দল দোজখত যাব। ولو شاء الله لجعلهم أمة واحدة ولكن يدخل من يشاء في رحمته والظالمون ما لهم من ولي ولا نصير আৰু আল্লাহে ইচ্ছা কৰিলে সিহঁতক এটা সম্প্ৰদায় কৰি দিলেহেঁতেন, কিন্তু যাকে ইচ্ছা তেওঁৰ ৰহমতত প্ৰৱেশ কৰায় আৰু অন্যায়কাৰীসকলৰ কোনো ৰক্ষাকাৰী আৰু সহায়কাৰী নাই। أم اتخذوا من دونه أولياء فالله هو الولي وهو يحيي الموتى وهو على كل شيء قدير সিহঁতে আল্লাহৰ বাহিৰে অন্যান্যবিলাককো কাৰ্যনিৰ্বাহকাৰী ৰূপে বৰণ কৰিছেনে? প্ৰকৃততে আল্লাহেই হৈছে কাৰ্য সম্পাদক আৰু তেওঁই মৃতক জীৱিত কৰে আৰু তেওঁই সকলোবোৰ কৰিব পাৰে। وما اختلفتم فيه من شيء فحكمه إلى الله ذلكم الله ربي عليه توكلت وإليه أنيب فاطر السماوات والأرض جعل لكم من أنفسكم أزواجا ومن الأنعام أزواجا يذرأكم فيه ليس كمثله شيء وهو السميع البصير আৰু যি বিষয়ত তোমালোকে মতভেদ কৰিছা, আল্লাহৰ ওচৰতেই তাৰ সিদ্ধান্ত। তোমালোকৰ সেই আল্লাহেই মোৰ প্ৰভু, তেওঁৰ ওপৰতেই মই ভৰসা কৰোঁ আৰু তেওঁৰ প্ৰতিয়েই মই মনোনিৱেশ কৰোঁ। তেওঁই আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা। তোমালোকৰ নিজৰ মাজৰ পৰাই তোমালোকৰ বাবে জোৰ সৃজন কৰিছে আৰু চাৰিঠেঙীয়া জন্তুবোৰৰ পৰা সিহঁতৰ জোৰ সৃজন কৰিছে। তাৰ মাজত তোমালোকক আৰু সিঁচৰিত কৰি দিছে।
কোনো বস্তুৱে তেওঁৰ নিচিনা নহয় আৰু তেওঁ সকলো শুনে সকলো দেখে له مقاليد السماوات والأرض يبسط الرزق لمن يشاء ويقدر إنه بكل شيء عليم তেওঁৰ ওচৰতে আছে আকাশসমূহ আৰু পৃথিৱীৰ চাবিকাঠি যাক ইচ্ছা প্ৰচুৰ পৰিমাণে তেওঁ জীৱিকা দিয়ে আৰু যাৰ কাৰণে ইচ্ছা পৰিমিত পৰিমাণে দিয়ে তেওঁ সকলো বস্তুৰ বিষয়ে জ্ঞাত شرع لكم من الدين ما وصى به نوحا والذي أوحينا إليك وما وصينا به إبراهيم وموسى وعيسى أن أقيموا الدين ولا تتفرقوا فيه كبر على المشركين ما تدعوهم إليه الله يجتبي إليه من يشاء ويهدي إليه من ينيب আল্লাহে দিনৰ ক্ষেত্ৰত তোমালোকৰ কাৰণে সেই পথকেই প্ৰৱৰ্তন কৰিলে যিটোৰ আদেশ দিছিল নোহক আৰু যি আদেশ আপোনাৰ ওচৰলৈ পঠিয়াইছোঁ আৰু যি আদেশ ইব্ৰাহিম মুছা আৰু ইছাক দিছোঁ যে তোমালোক সকলোৱে দিনক প্ৰতিষ্ঠা কৰা আৰু তাত মতভেদ সৃষ্টি নকৰিবা আপুনি যি বিষয়ৰ প্ৰতি সিহঁতক আহ্বান কৰিছে সেইটো মুশ্ৰিকবিলাকৰ কাৰণে দুৰ্বহ পূজা হৈছে আল্লাহে যাকে ইচ্ছা নিজৰ কাৰণে মনোনীত কৰি লয় আৰু যিয়ে তেওঁৰ প্ৰতি মনোনিৱেশ কৰে তাক তেওঁৰ ৰাস্তা ধৰাই দিয়ে وما تفرقوا إلا من بعد ما جاءهم العلم بغيا بينهم ولولا كلمة سبقت من ربك إلى أجل مسمى لقضي بينهم وإن الذين أورثوا الكتاب من بعدهم لفي شك منه مريب যিবিলাকে জ্ঞান অহাৰ পিছত পৰস্পৰৰ মাজত জিদৰ বশীভূত হৈ বিভেদ সৃষ্টি কৰিছে যদি এটা নিৰ্দিষ্ট সময়লৈকে আপোনাৰ প্ৰভুৰ স্থিৰ সিদ্ধান্ত নাথাকিলেহেঁতেন তেন্তে সিহঁতৰ মাজত মীমাংসা হৈ গ'লহেঁতেন দৰাচলতে সিহঁতৰ পিছত যিবিলাকে কিতাপ লাভ কৰিছে সিহঁত সন্দেহত দুদুল্যমান হৈ আছে فلذلك فادع واستقم كما أمرت ولا تتبع أهواءهم وقل آمنت بما أنزل الله من كتاب وأمرت لأعدل بينكم الله ربنا وربكم لنا أعمالنا ولكم أعمالكم لا حجة بيننا وبينكم الله يجمع بيننا وإليه المصير এতেকে আপুনি ইয়াৰ প্ৰতি আহ্বান কৰক আৰু যথা নিৰ্দেশ আপুনি সুদৃঢ় হৈ থাকক সিহঁতৰ অভিৰুচিৰ অনুসৰণ নকৰিব আৰু কওক আল্লাহে যি কিতাপ অৱতীৰ্ণ কৰিছে মই তাৰ প্ৰতি ইমান আনিছোঁ আৰু তোমালোকৰ মাজত ন্যায় বিচাৰ কৰাৰেই মোৰ প্ৰতি নিৰ্দেশ দিয়া হৈছে আল্লাহ আমাৰ আৰু তোমালোকৰ প্ৰভু আমাৰ কাৰ্যকলাপ আমাৰ কাৰণে আৰু তোমালোকৰ কাৰ্যকলাপ তোমালোকৰ কাৰণে আমাৰ আৰু তোমালোকৰ মাজত কোনো কাজিয়া নাই আল্লাহ তাআলাই আমাক সকলোকে একেলগ কৰিব আৰু তেওঁৰ ওচৰলৈ সকলোৱে উভতি যাব লাগিব